5 লাখ ল'ৰা ছোৱালীয়ে প্ৰত্যেক বছৰে মেট্ৰিক পৰীক্ষা দিয়ে 3 লাখে মেট্ৰিক পাছ কৰে আৰু 3 লাখৰ কলেজত নাম লগায় 1 লাখে 2 লাখ ল'ৰা ছোৱালী কলেজত নাযায় কিয় নাযায় কলেজ দূৰত চৰকাৰে আজিকালি কলেজ বহুত পাতিছে পাতি থাকিব কিন্তু নাম ভৰ্তি কৰোতে আমাক 15,000 টকা লাগে অহা যোৱা কৰোতে 10,000 টকা 15,000 টকা বছৰত আমাৰ খৰচ হয় মাহত 1,000 টকা ধৰিলেও কিতাপ কিনুতে 2-3,000 টকা লাগে অৰ্থাৎ এটা ল'ৰা বা এটা ছোৱালীক কলেজত পঢ়ালে 25,000 টকা বছৰত লাগে দেউতাক মাকে ক'ৰ পৰা পাব যদি 2-3জন সন্তান আছে তেতিয়ালেতো কথাই নাই 75-50,000 টকা লাগে গতিকে ছোৱালীজনীৰ কাৰণে দৰা এটা চাই ল'ৰা এটা চাই যে ভাল ল'ৰা এজনৰ হাতত মই ছোৱালীটোক গতাই দিম এইটোৱে হৈ আছিল কিন্তু মই বিচাৰো যে সমাজ পৰিৱৰ্তন হৈছে হাজাৰ হাজাৰ ছোৱালী আমাক নাৰ্ছ হিচাপে লাগে চৰকাৰী চাকৰিত ছোৱালীৰ কাৰণে সংৰক্ষণ আছে আৰু আজিকালি ছোৱালীয়েও ল'ৰাৰ দৰে দেউতাক মাকক চাই মৰম কৰে খবৰ ৰাখে সেই কাৰণে এইবাৰ আমি ঠিক কৰিছো যে যিমান ছোৱালী মেট্ৰিক পাছ কৰিব তেওঁলোকৰ পঢ়াৰ দায়িত্ব মামাৰ হাতত থাকিব অৰ্থাৎ এডমিশন বিনামূলীয়া ল'ৰাৰো এডমিশন বিনামূলীয়া আৰু ছোৱালীক এডমিশন লোৱাৰ লগে লগে ছোৱালীৰ বেংক একাউণ্টত মই 10,000 টকা সোমাই দিম সেকেন্ড ইয়াৰ পাব আৰু 10,000 ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ পাব 12,500 ডিগ্ৰী সেকেন্ড ইয়াৰ থাৰ্ড ইয়াৰ 12,500 আৰু যিমান ছোৱালী ইউনিভাৰ্চিটিত পঢ়িব সকলোৰে বেংক একাউণ্টত 25,000 টকা কৰি আমি সোমাই দিম অৰ্থাৎ ছোৱালী সকলক আমি এইবাৰ কলেজত এডমিশন দিব লাগিব মই সকলো অভিভাৱকক অনুৰোধ কৰিম টকা পইচাৰ চিন্তা কৰিব নালাগে ভাল ল'ৰা পালেও শিক্ষা শেষ কৰি বিয়া দিম ছোৱালীজনীক কলেজলৈকে পঠাব লাগে আৰু এটা আমাৰ চৰকাৰে এইবাৰ নিয়ম কৰিব খুজিছে যোৱাবাৰ যেতিয়া আমি 1 লাখ চাকৰি দিলো এটা ঘৰতে 3-4টাও চাকৰি পাইছে কাৰোবাৰ ঘৰত এটাও চাকৰি পোৱা নাই এইবাৰ আমি ঠিক কৰিছো যে যাৰ ঘৰত এটাও চাকৰি নাই সেই ল'ৰাজনক আমি 10 নম্বৰ বেছিকৈ দিম যাতে চাকৰিও ঘৰে ঘৰে হ'ব পাৰে অকল এটা পৰিয়ালতে যাতে চাকৰি আবদ্ধ হৈ নাথাকে